চাফা কৰিছো ঠিকেই, কিন্তু এইখন ঘৰত মানুহৰ অন্তৰ কোনে চাফা কৰিব? ঘৰখনত থাকি একেবাৰে শান্তি নাপাওঁ। কি যে অশান্তি নামি আহিছে ঘৰখনত। এজনে আনজনক দেখিব নোৱাৰা হৈছে। আগতে ঘৰখনত কিমান শান্তি আছিলে, এতিয়া সকলোৰে মুখে মুখে একেই কথা। শান্তিৰে বিৰাজ কৰা ঘৰখনত কিবা এটা অঘটন ঘটিব। হওক দে, মই কি কৰিম? মই কাৰ পক্ষ ল'ম? এইফালে গ'লেও মৰো, সেইফালে গ'লেও মৰো। মৰিব নালাগে, মই থকালৈকে তোৰ একো নহয়, চব ঠিক হৈ যাব। মাল খাবি, চব ঠিক হৈ যাব। তই ভয় খাব নালাগে। আকৌ কি ভাবিছ? মুখৰ পৰা কিবা গোন্ধ ওলাইছে দেই। তই মোক এইখন ঘৰত আহিবলৈ বাধা দিছ। তই কোন? মন্ত্ৰী MLA সকলোৰে ঘৰত মোৰ সোমোৱাৰ পাৰ্মিশ্যন আছে। মই কাকো কিয় নকৰো। I am game কিয়? তই মদ খাই আহিছ, ওলাই যা, সোনকালে ওলাই যা। দেউতা ছাৰ আহিলে তোৰতো পিঠি ফালিব, মোৰো অৱস্থা বেয়া কৰি দিব। যা, সোনকালে ওলাই যা। বাদ দে তোৰ দেউতা ছাৰ। তোৰ দেউতা ছাৰ এতিয়া ৰিটেলমেণ্ট পুলিচ অফিচাৰ। মোক একো কৰিব নোৱাৰে। I am danger। ঐ গাধ, কি অফিচাৰ বুলি কলি তই? ৰিটেলমেণ্ট পুলিচ অফিচাৰ। ৰিটায়াৰমেণ্ট নহয়, ৰিটায়াৰমেণ্ট। তই মোক ভুল ধৰিবলৈ আহ। মই একেটা ক্লাছত দুষ্টুমত 5 বছৰকৈ পঢ়িছো। তেন্তে তোৰ LP পাছ কৰোঁতে কিমান দিন লাগিছিলে? মুঠ এই কথাটোকে বুজি নাপাওঁ, আকৌ কাৰাগাৰত চাকৰি কৰিছ। মোৰ বয়স অনুমানিক 45 হ'ব। 45 আকৌ কিমান? এইটো বুজি নাপাওঁ। 45 মানে 45 years। বাকী দিনবোৰ তই কি কৰিলি? বাকী দিনবোৰ মোৰ গুৰুতে গ'ল। মোৰ লগত ঘূৰি ফুৰিবি, চব জানিব পাৰিবি। মই এতিয়া যাওঁ, বাই। তোক আচল কথা এটা ক'বলৈ পাৰিছো নহয়। কি আকৌ আচল কথা? সোনকালে ক। তহঁতৰ সৰু বাবু সাগৰ নে কিবা আজি দুয়োজনে একেলগে বহি এপেক মাৰিল। হ'ব হ'ব, তই এতিয়া যা। পিছতে এনে সময় নষ্ট নকৰিবি, কাম নাইকিয়া। সোনকালে যা। গালি নাপাৰিবি, মই সঁচা কথা কওঁ। এই মদাহীয়ে কেতিয়াও মিছা কথা নকয়। মই যাওঁ, বাই। কিবা মদ মদ গোন্ধাইছে। তই মদ খাইছ? নাই নাই না, মানে ছাৰ। কি না নাই মানে মানে কৰি আছ? কোনে মদ খাইছে? ছাৰ কৈছো ছাৰ, মোৰ
সাগৰ অহা নাছিলে সাগৰ এতিয়া ক'ত আছে ছাৰ মই নাজানো সি আজি কেইবাদিনো হ'ল ঘৰতে অহা নাই ছাৰ হয় চাগে হয় দেউতা তাৰ উৎপাতটো দিনক দিনে বাঢ়ি গৈছে সি এনেকৈ মদ ভাং খাই নিচাতে মানুহক হাৰাশাস্তি কৰাটো ঠিক হোৱা নাই দেউতা তাক বিচাৰি আহিব নালাগে সেই নিজেই গৈ ধৰা দিব আপুনি বুজিবলৈ চেষ্টা কৰক দেউতা সি এনেকৈ মদ ভাং খাই মানুহক মিছাতে হাৰাশাস্তি কৰাটো ঠিক হোৱা নাই দেউতা এই আমাৰ ঘৰখনৰ বাবে এক বদনামৰ কথা ঘৰৰ কথা কৈছ ঘৰ ঘূৰিবলৈ আছে কি যিখন ঘৰত বাপেক পুতেকৰ মাজত কাজিয়া হয় ভাই ককাইৰ মাজত কাজিয়া হয় সেইখন ঘৰ ঘৰ হৈ থকা নাই ইয়াৰ বাবে দায়ী কোন তই কাক প্ৰশ্ন কৰিছ নিজক সুধিছা সকলো ওলাই পৰিব যদি ঘৰখনৰ কথা ইমানেই চিন্তা কৰিলিহেঁতেন তেন্তে নিজৰ আপোন ঘৰখনক এৰি ভাড়া ঘৰত গৈ নাথাকিলিহেঁতেন নিজ মাতৃৰ হত্যাকাৰীক হাতৰ মুঠিত পায়ো এৰি নিদিলিহেঁতেন যদি ঘৰখনৰ কথা ইমানেই চিন্তা কৰিলিহেঁতেন তেন্তে নিজ ভায়েকক মিছা অপবাদত গ্ৰেপ্তাৰ কৰিব নিবিচাৰিলিহেঁতেন হবা সাগৰ আহিছে চাগে যা জিতেন দৰ্জাখন খুলি দে তাক গ্ৰেপ্তাৰ কৰি লৈ যাওক হ'ব দেউতা মই গৈছো তই মদ খাই আহিছ যিখন ঘৰত মদ খোৱাটো দূৰৰ কথা মদ খাই ঘৰৰ সন্মুখেদি মানুহ গলেও ভয় কৰিছিল সেইখন ঘৰৰ ল'ৰা হৈ তই মদ খাই আহিছ মই মদ খাওঁ ভাং খাওঁ অইন কিবা খাওঁ তাতে তুমি সুধিব লগা কোন কাৰণ মই তোৰ দাদা তোৰ অধিকাৰ মোৰ আছে মিছা কথা
গতিকে মোৰ মাৰ হত্যাকাৰীক বিচাৰি উলিয়াই মই শাস্তি দিমেই। তোমাৰ আইনটো দূৰৰ কথা, পৃথিৱীৰ কোনো শক্তিয়ে মোক বান্ধি ধৰি ৰাখিব নোৱাৰে। মোৰ চকুৰ আগতে দুৰ্বৃত্তই কেনেকৈ মোৰ মাক হত্যা কৰিছিল সেয়া মই নীৰৱ দৰ্শক হৈ চাই থাকিলো। ইহঁতে মোৰ মাৰ কোলাৰ পৰা মোক কাঢ়ি নিছিল। সেই দৃশ্য মই সহ্য কৰিব পৰা নাই। মই আহিলো। তই যা, ইয়াৰ পৰা গুচি যা। তই নাযাবি সাগৰ, তই নাযাবি। দেউতা, তুমি মোক বাধা নিদিবা। মই আহিলো। তই তাক এনেকৈ পঠিয়াই দিব নালাগিছিল। সি কলৈ যাব, কি খাব, ক'ত থাকিব, ইয়াৰ পৰিণাম কিন্তু তই নিজেই ভোগ কৰিব লাগিব। মই তাক সেইদিনাই বিচাৰি যাম যিদিনা মই মোৰ মাৰ হত্যাকাৰীক কৰায়ত্ব কৰি লকআপত সুমুৱাই মই বুকু বিন্দাই কম, ঐ সাগৰ চা, এয়া মোৰ মাৰ হত্যাকাৰীক কৰায়ত্ব কৰি লকআপত সুমুৱাই পিটি পিটি হাৰ মোৰ চুৰমাৰ কৰি দিছো। তই চা চা চা, নয়ন ভৰি ভৰি চা। ಹೋಗ್ಲೇ ಮೊದಲ ವಿಡಿಯೋ ಕರಿಯ মই কিন্তু কোনো এলা পেছাবিদার পুলিশ নহও। পুলিশ ডিপার্টমেন্টত মোৰ এটা ভাল নাম আছে, তাৰ বাবে কিবা এটা পাও। মোৰ চকুৰ আগেদি কোনো অপৰাধী হাৰি যাব নোৱাৰে। মই মদ খাইছো বুলি কোনোবাই গম পাব নেকি? নাকত তেল দি শুই থকা বিধৰ পুলিচ মই নহওঁ। ডিউটিৰ সময়ত মই কাকো খাতিৰ নকৰো। লেফ্ট ৰাইট লেফ্ট মই
এইবিলাক গৈ মাথা মাৰক মিছাতে পুলিচক বদনামী নকৰিবা হ'ব হ'ব এয়া 10 টকা এটা ল আৰু মনে মনে গুচি যা 10 টকাৰে মোক মেনেজ কৰিব বিচাৰিছে আপোনাৰ দৰে 10 টকীয়া পুলিচ মই নহওঁ ভালকৈ ডিউটি কৰিব এই পোচাকযোৰক বদনামী নকৰিব মই জবাই মই তোমাৰ হত্যাকাৰীক বিচাৰি উলিয়াব পৰা নাই মা তথাপিও মই হাৰি যোৱা নাই মা মা অ মা এইখন ঘৰত থাকি মোৰ অকণো ভাল নালাগে মই শান্তি নাপাওঁ মা অ মা মই কথা দিছো মই তোমাৰ হত্যাকাৰীক বিচাৰি উলিয়াই শাস্তি দিমেই মা এই কামত ইহঁতে মোক পদে পদে বাধা দিছে আৰু বেয়াকৈ আঘাত কৰিছে ইহঁতে মোক হস্পিটেলৰ বিচনাত শুৱাই ৰাখিছে তেতিয়া তোমাৰ কথা বৰকৈ মনত পৰিছে মা অ মা মোৰ বেমাৰ হ'লে তুমি যে মোৰ মূৰত হাত বোলাই দিছিলা সেই কথা মই পাহৰিব পৰা নাই মা অ মা তুমি যে মোক কৈছিলা মোৰ মৰমৰ সাগৰ তই অকণো চিন্তা নকৰিবি সকলো ঠিক হৈ যাব কিন্তু এতিয়া মোক লগ কৰিবলৈ মোক সান্তনা দিবলৈ মোৰ মূৰত হাত বোলাবলৈ কোনেও নাহে মা অ মা
গাঁৱত দেখোন চহৰতে দেখোন ভালেমান পানী হৈছে ইয়াতে চাগে মাছ আছে ঠিক আছে মই চেপাটো পাতি লওঁ বহুত মাছ লাগিব নহয় মানে স্যাৰ মাছ মাৰিবলৈ চেপা পাতিবলৈ বিচাৰিছিলোঁ ঐ তই এই চহৰৰ মাজমজিয়াত চেপা পাতি মাছ ক'ত পাবি নহয় স্যাৰ আজিকালি দিনকাল সলনি হ'ল নহয় গাঁৱৰ পৰিৱৰ্তে চহৰবোৰতহে পানী জমা হ'ব ধৰিছে য'তেই পানী ততেই মাছ মানুহজন দেখিছো বৰ সহজ সৰল এই হিচাপতে ইয়াক মোৰ জালত পেলাই প্ৰমোচনটো কৰাই ল'ব লাগিব অ স্যাৰ কিবা কৈছে নেকি কৈছো মানে তই এটা মস্ত অপৰাধী গোটেই জীৱন জালত থাকিব লাগিব নহয় মানে স্যাৰ মই একো কৰা নাই মই আপোনাৰ ভৰিত ধৰি কৈছো স্যাৰ আপুনি এই কাম নকৰিব স্যাৰ মই জেলত গ'লে মোৰ সৰু সৰু ল'ৰা ছোৱালী বুকতে মৰিব স্যাৰ মই আৰু এইফালে কোনো দিন নাহো স্যাৰ মোক যাবলৈ দিয়ক স্যাৰ শুন তই যি কাম কৰিছ গোটেই জীৱন জালত থাকিব লাগিব क्या बात है क्या देखना पड़ रहा है হয় স্যার কিবা এটা উপায় করো ঠিক আছে তই যদি মান্তি হও উপায় এটা কৰি দিব পাৰো ঠিক আছে স্যার আপুনি যি কয় মই সেইটোৱে মানিম শুন তই যি কাম কৰিছ গোটেই জীৱন জালত থাকিব লাগিব গতিকে মই যেনেকৈ কৈ যাম সকলোৰ আগত কৈ দিবি তোক চাবলৈ বহুত মানুহ আহিব সাংবাদিক আহিব তোক সোধপোছ কৰিব তই সকলোৰে আগত চিধা চিধি কৈ দিবি স্যার আপুনি যেনেকৈ কয় মই তেনেকৈয়ে সকলোৰ আগত কৈ যাম ঠিক আছে সকলো কৈ দিবি তই মোৰ লগে লগে কৈ যা মোৰ লগে লগে কৈ যা তোক এইটো ক'বলৈ কোৱা নাই তেনেহলে কি কম স্যার একো ক'ব নালাগে শুনি যাবি আৰু মোৰ লগে লগে কৈ যাবি এনেকৈ কবি যে মই বোমা পুতিবলৈ লওঁতে ছাৰে মোক হাতে লুটে ধৰিলে স্যার বোমা ক'ত পাম আহা ধৰি ল তোৰ এই চেপাটোৱে বোমা তেতিয়াহে মোৰ প্ৰমোচন হ'ব আৰু তই ঘৰলৈ যাব পাৰিবি পাৰিম স্যার মই সকলো পাৰিম তই এতিয়া এই লকাপত সোমাই থাক মই ইয়াত সোমাই থাকিলে ঘৰলৈ কেনেকৈ যাম স্যার নাই নাই মই তালৈ নাযাওঁ আৰে তই এইবিলাক কি কথা কৈছ ডাঙৰ ছাৰ আহিব সাংবাদিক আহিব তোক সোধপোছ কৰিব তেতিয়াহে তই ঘৰলৈ যাব পাৰিবি নাই নাই আজি তই ইয়াতে থাকিব লাগিব হ'ব মই আজি ইয়াতে থাকিম তই যা ভিতৰত সোমাই থাক বাহ
এতিয়াই ভিতৰত থাকিব নোৱাৰিছো চি কি যে বেকেটা বেকেট গুণ্ড নহয় ছাৰ মাখিও যেন হাৰ মানিব মই মৰিছো মোৰ প্ৰমোচন লৈ আৰু তই মৰিছ গুণ্ড লৈ ঘৰলৈ যাবলৈ মন দেখিলে মই যেনেকৈ কৈছো সকলোৰে আগত তেনেকৈ কবি তেতিয়া ঘৰলৈ যাব পাৰিবি ছাৰ মোৰ ভোক লাগিছে টেবুলত পৰি থকা আপেলটো মোক খাবলৈ দিব নেকি ইয়াতে আপেল ক'ত দেখিলি তেনেহলে সৌ টেবুলত পৰি থকা সেইটো কি ছাৰ তই খালি আৰু এতিয়াও পোৱা নাই ছাৰ আপুনি দিলেহে খাম হ'ব হ'ব এই ভিতৰতে সোমাই থাক ডাঙৰ ছাৰ আহিব এতিয়া তই মোৰ মান সন্মান সকলো শেষ কৰি দিলি তই এইখন সমাজত জীয়াই থকাৰ কোনো অধিকাৰ নাই নগেন হয় ছাৰ লকআপত সোমোৱা নগেন হয় ছাৰ মোৰ বিনা অনুমতিত ইয়াক কাকো নেদেখুৱাবি সি প্ৰতিশোধ লয় মই এফালে ওলাই যাওঁ মই নহালৈকে ইয়াক এক ফুটা পানী উনি দিবি ই কিমান পানীৰ মাছ মই চাই ল'ম মই এফালে ওলাই যাওঁ মই নহালৈকে ইয়াক হ'ব ছাৰ ই কিমান পানীৰ মাছ মই চাই ল'ম কাক চাই লোৱাৰ কথা কৈছ এই আপোনাৰ মৰমৰ পুত্ৰ সাগৰ তাক কিয় লকাবত ভৰাইছ কি অপৰাধ কৰিছে তাক এৰি দে দেউতা আপোনাৰ মনৰ ইচ্ছা মতেই আইন নচলে আপুনি ক'লেই তাক এৰি দিব নোৱাৰিম আইনৰ কথা মোৰ আগত নকবি যদি ইমানেই আইনৰ কথা কৈছো তেন্তে ইমান দিনে কিয় তোৰ মাৰ হত্যাকাৰীক আইনৰ জৰিয়তে গ্ৰেপ্তাৰ কৰিব পৰা নাই তইও পাহৰি নাযাবি ময়ো এজন পুলিচ অফিচাৰ আছিলো মই ভালে ভালে কৈছো তই সাগৰক এৰি দে মিছাতে মোৰ মূৰটো গৰম কৰি নলবি দেউতা আপুনি পুলিচ অফিচাৰ আছিলে এতিয়া নহয় তেওঁ অপৰাধী কালি হোৱা হত্যাকাণ্ডৰ লগত তেওঁ জড়িত মই তাক এৰি দিব নোৱাৰিম দেউতা মিছা কথা তেওঁ কোনো হত্যাৰ লগত জড়িত নহয় তাক মিছাতে গুচোৱা হৈছে মই কৈছো ভালে ভালে তাক এৰি দে আপুনি বহক দেউতা মই এঠাইলৈ যাব লাগে
ইয়াত মই থাকিবলৈ অহা নাই তই সাগৰক এৰি দে মই ঘৰলৈ গুচি যাম মোৰ কলিজাৰ টুকুৰা সাগৰক এৰি মই কেনেকৈ ঘৰলৈ যাম তই সাগৰক এৰি দে দেউতা আপুনি যিমানেই কাকুতি মিনতি কৰক মই সাগৰক এৰি দিব নোৱাৰিম এয়া মোৰ শেষ কথা মই তোৰ দেউতা হৈ হাত জোৰ কৰিছো তাক এবাৰ হলেও চাই যা মোৰ মনটো শান্তি লাগিব আপুনি মোক এতিয়া দেউতা বুলি পৰিচয় নিদিব মই এতিয়া ডিউটিত আছো ডিউটিৰ সময়ত পিতা পুত্ৰৰ কোনো সম্পৰ্ক নাই সম্পৰ্কৰ কথা যেতিয়া সৰুতে খুৱাই বুৱাই ডাঙৰ দীঘল কৰিছো তেতিয়া সম্পৰ্ক ঠিকি আছে যেতিয়া টকা পইচা খৰচ কৰি লিখা পঢ়া কৰাইছো তেতিয়াও সম্পৰ্ক ঠিকি আছিল যেতিয়া লিখা পঢ়া শেষ হোৱাৰ পিছত বহু কষ্টৰে চাকৰি এটা যোগাৰ কৰি দিছিলো তেতিয়াও সম্পৰ্ক ঠিকি আছিল আৰু এতিয়া মোক সম্পৰ্কৰ জ্ঞান দিবলৈ আহিছো দেউতা আপুনি পাগল হৈছে নেকি হয় মই পাগলে হৈছো তোৰ আইনে মোক পাগল কৰি দিছে মই পাগলে হৈছো এই মুহূৰ্তত সকলো সম্পৰ্ক মই পাগলে কোৱা যদি খুলে নাকে সকলো চম্ভালিব লাগে আপুনি কি কৈছে দেউতা মই একো বুজিব পৰা নাই তই একো বুজিব নালাগে আগতে মোৰ ঘৰতে এগিলাচ পানী আন হ'ব দেউতা মই গৈছো আজি মই কি কাম কৰিলো এই ঘৰখনৰ অৱস্থা কি হ'ব এতিয়া মই কলৈ যাম পুলিচ দেউতা পুলিচ কিয় আহিছে দেউতা পুলিচে কাম কৰিবলৈ আহিছে আগতে পানী গিলাচ দে হাতেৰে গুলি খাই হত্যা কৰি